তো আজি কুৱেশ্যন নম্বৰ 6 আৰম্ভ কৰিম এনেকুৱা মটিভেশ্যনেল লেকচাৰবোৰ পাই থাকিবা শান্তি পাবাগে পোৱাটো আমাৰ এতিয়া যিটো কুৱেশ্যন নম্বৰ 6 দিয়া আছে সেইটো তোমালোকৰ বাইনমিয়েল থিওৰেম ইউজ কৰি পেলাই ভেলু উলিয়াব কোৱা আছে ভেলু উলিয়াব কৈছে গতিকে কাৰ ভেলু উলিয়াব লাগে binomial theorem using binomial theorem evaluate it 96 or 3 এনেকে আমি 96 into 96 into 96 কৰি দিব নোৱাৰিম ঠিক আছে এতিয়া আমি আনসাৰটো উলিয়াম বাইনমিয়েল থিওৰেম আমি এপ্লাই কৰিম ঠিক আছে তোমালোকে ভাবিছা এইটোত আকৌ আমি কেনেকৈ বাইনমিয়েল থিওৰেম ঠিক আছে আমি দুই ধৰণৰ বাইনমিয়েল থিওৰেম এপ্লাই কৰিব পাৰিম কেনেকৈ চোৱা আমি চোৱা এটা কথা চোৱা 96 টো তোমালোকে 100 minus 4 এনেকৈতো লিখিব পাৰা বা তোমালোকে 95 plus 1 এনেকৈ লিখিব পাৰা বা 90 plus 6 এনেকৈ লিখিব পাৰা এতিয়া আমাৰ কথাটো হ'ল মই যদি তোমালোকক এটা এক্সাম্পল দিছোঁ যদি মই 110 স্কোৱাৰ কৰিবলৈ দিওঁ বা কিউব কৰিবলৈ দিওঁ এইটো ভাল পাবা নে 100 কিউব কৰিবলৈ দিলে ভাল পাবা কোনটো ইজিকৈ উলিয়াব পাবা 110 হোল কিউবটো ইজিকৈ উলিয়াব পাৰিবা নে এইটো উলিয়াব 100 কিউবটো আমি মুখতে উলিয়াব পাৰোঁ হয় নে নহয় গতিকে আমি এনেকুৱা ধৰণৰ যেতিয়া প্ৰব্লেমবোৰ পাম তেতিয়া আমি যোনটো আমাৰ ইজিয়েষ্ট ৱে হয় কিউব কৰিলে যোনটো ইজিকৈ কৰিব পাৰোঁ সেইটোহে কৰিম গতিকে ইয়াতে আমি এনেকৈ লিখিম 96 can be expressed as যদি 100 minus 4 হয় তেতিয়াহ'লে এইটো যোনটো প্ৰব্লেম দিয়া আছে এইটো আমি এনেকৈ কৰিম 96 কিউব আছে এইটো 100 কাৰণ 100 minus 4 কৰিলেও আমি 96 পাম এতিয়া চোৱা 100 minus 4 কিউব এইটো বাইনমিয়েল থিওৰেমত এপ্লাই হৈছে বাইনমিয়েল থিওৰেম ইয়াত এপ্লাই কৰি যদি কৰোঁ ইয়াতে তোমাৰ এক্সৰ ভেলু হ'ব 100 আৰু ৱাইৰ ভেলু হ'ব -4 ইয়াতে এক্সৰ ভেলু কিমান হ'ব 100 হ'ব এক্স নাই যেনিবা তাতে 100 আছে ৱাইৰ ভেলু কিমান হ'ব +4 নহয় এইটো -4 হ'ব ঠিক আছে আৰু এনৰ ভেলু ইয়াতে ইণ্ডিচটো এতিয়া আগৰ নিচিনাকৈ আমি ফৰ্মুলাত বহাম লিখিম উই নো ডেট তোমালোকে টেনশ্যন ল'ব নালাগে এইবোৰ কি হয় ডেট ফৰ্মুলাটো ফাৰ্ষ্ট লিখি লওঁ নেকি কাৰণ এটা ক্লাছ হৈ গ'লতো xy⁴n যদি এইটো ফৰ্মুলা আছিলে তেতিয়াহ'লে আমি মেইন এনেকৈ লিখিব পাৰোঁ সামেশ্যন r = 0 to ncr x⁴n - r y⁴r আৰু এইটোকে আমি এনেকৈ নিলিখি আমি ভাঙিও লিখিব পাৰোঁ হয় নে নহয় এতিয়া ভাঙি যেতিয়া লিখিম মই ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিম ঠিক আছে hence 100 - 4 to the power n এইটো আমি কেনেকৈ লিখিম সামেশ্যন r ৰ ভেলু 0 পৰা ষ্টাৰ্ট হ'ব n ৰ ভেলু ইয়াতে n ৰ ভেলু 3 আছিলে গতিকে n ৰ ভেলু 3 লৈকে কৰিম গতিকে এইটো n ৰ ভেলু 3 পাই দিলোঁ ncr that means 3 c r টো আমি r ৰাখিছোঁ x নাই ইয়াতে কি আছে 100 to the power n - r that means 3 - r into y ভেলু হ'ল -4 আৰু আমাৰ পাৱাৰ হৈছে r টো আমি এতিয়া r ৰাখিম এতিয়া এইটো ব্ৰেক কৰিম আমি ব্ৰেক কৰিলে সদায় r ৰ ভেলু 0 ৰ পৰা ষ্টাৰ্ট কৰোঁ সেইটো জানাই গতিকে 3c 0 ৰ পৰা ষ্টাৰ্ট কৰিম into 100 to the power এতিয়া 3 minus r ৰ ভেলু প্ৰথম 0 ৰাখিছোঁ -4 to the power 0 এতিয়া এইটো হ'ল ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্মটো হ'ব 3c r ৰ ভেলু 1 আহিব এতিয়া 100 ৰ পাৱাৰটো আহিব 3 - 1 to -4 to the power 1 যোনটো থাৰ্ড টাৰ্ম আহিব 3c2 আহিব আৰু এইটো হ'ব 100 to the power 3 - 2 into ইয়াত লিখিছোঁ লিখি দিছোঁ -4 স্কুৱাৰ তাৰপিছত যিটো লাষ্ট টাৰ্ম আহিব 3c3 মানে লাষ্ট টাৰ্ম বুলি কেনেকৈ ক'লোঁ যে যেতিয়া r আৰু n ৰ ভেলু দুটা ছেম হ'ব এইটো n ৰ ভেলু এইটো r ৰ ভেলু দুইটা যেতিয়া ছেম হৈ যাব তাৰমানে 3c3 দুটা ছেম হয় তেতিয়া আমাৰ কামটো কমপ্লিট হ'ব আৰু এইটো হ'ব 100 to the power 3 - 3 to -4 to the power 3 যিহেতু আমাৰ টোটেল টাৰ্ম পাৱাৰ ইণ্ডিচেছ তাৰমানে 3 আছিলে গতিকে 4টা টাৰ্ম আহিবই লাগিব গতিকে ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্ম থাৰ্ড টাৰ্ম আৰু এইটো ফ'ৰ্থ টাৰ্ম এতিয়া 3c0 আমি এইটো জানো ভেলুটো 1 হ'ব ইয়াত মই পাতি যাওঁ 3c0 তাৰ ভেলুটো 1 into
ইয়াতে তোমাৰ 100 to the power 3 minus 0 তেতিয়াহ'লে এইটো 100 to the power 3 minus 0 আহিব তোমাৰ 100 কিউব ইয়াৰ পিছৰ ষ্টেপটোত আমি আৰু ভালকৈ ভাঙিম আৰু এইটো minus 4 to the power 0 something power 0 is equal to 1 এইটো into 1 তাৰ পিছৰ ষ্টেপটোত চোৱা মাইনাছত পাৱাৰ টু দি পাৱাৰ 1 আছে তাৰমানে এইটো মাইনাছটো আমি যেতিয়া পাৱাৰ 1 আছে এইটো ব্ৰেক কৰি দিলে মাইনাছটোৱে এই প্লাছটোৱে মাল্টিপ্লাই হৈ যাব গতিকে মাইনাছে প্লাছে আল্টিমেটলি সাইনটো আহিব মাইনাছত মাইনাছটো মই পাতি লৈছো 3c1 ৰ ভ্যালু উলিয়াব লাগে গতিকে এটা মই কৰি দেখাও 3c1 বুলি ক'লে আমি ফেক্টৰিয়েল 3 লিখো ওপৰত ফেক্টৰিয়েল 3 তলত 3 minus 1 ফেক্টৰিয়েল আৰু তোমালোকে এইখিনি জানাই এতিয়ালৈকে গতিকে 3 ফেক্টৰিয়েল মানে 3 into 2 into 1 আৰু 3 minus 1 ফেক্টৰিয়েল মানে 2 ফেক্টৰিয়েল 2 into 1 এইটো 1 ফেক্টৰিয়েল মানে 1 কেনসেল গ'ল তো আনসাৰটো আহিলে 3 3c1 ইয়াৰ ভ্যালু আহিব ঠিক আছে 100 to the power 3 minus 2 তাৰমানে 100 স্কয়াৰ হ'ব into 100 to the power আৰু লাষ্ট কি আহিব -4 to the power 1 to এটো মাইনাসটো আমি আগতে উলিয়াই লৈ আহিলো ঠিক এটো কেলে 4 থাকিলে মাইনাস নাপাইলো গম পাইছানে এই যে -4 to the power -1 to মাইনাসটো মই আগতে এটো মাইনাসে প্লাসে মাইনাস কৰিয়ে দিলো তো এতে আগতে আহি গ'ল মানে এটা অকল 4 ৰাখিলো তাৰ পিছৰ ষ্টেপটোত চাও আমি 3c to power মাইনাসৰ পাৱাৰ আছে মাইনাসৰ পাৱাৰ কিন্তু ইভেন নাম্বাৰ আছে গতিকে এটো মাইনাস ইনটু মাইনাস আল্টিমেটলি প্লাস হৈ যাব গতিকে ইয়াতে প্লাস আৰু এক্সপ্ৰেছনটো যেটো আহিব এটো পজিটিভ ভ্যালু হ'ব আৰু এতিয়া নেক্সট 3c2 ভ্যালু মই এডহতে যদি কৰো 3c2 ইয়াতে ওপৰত আহিব ফেক্টৰিয়েল 2 তাৰমানে 3 into 2 into 1 তলত 3 minus 2 ফেক্টৰিয়েল তাৰমানে 1 ফেক্টৰিয়েল থাকিলে into 2 ফেক্টৰিয়েল into 1 এটো 3 আহিলে ঠিক আছে 3 আহিলে তাৰ পিছতে 100 to the power 3 minus 2 that means 100 to the power 1 or এটো 100 পাতিলে হল আৰু সামথিং পাৱাৰ 1 কৰিলে যেটো হ'ব এটো 1 এ আহিব আৰু তাৰ পিছতে আহিব -4 স্কয়াৰ টো কলো এই মাইনাসটো স্কয়াৰ কৰিলে প্লাস আহিলে এটো 4 স্কয়াৰ কৰিলে 16 আৰু এটা লাষ্ট টাৰ্মটো চোৱা লাষ্ট টাৰ্মটোত প্লাসৰ আহিব মাইনাস আহিব মাইনাসৰ পাৱাৰটো চোৱা অড নাম্বাৰ আছে গতিকে এটো মাইনাসে প্লাসে আল্টিমেটলি মাইনাস হ'ব এই সিম্বলটো মই আগত ফাৰ্স্ট পাতি লৈছো মাইনাস 3c3 ইয়াৰ ভ্যালু ncn ৰ নিচিনা হৈ আছে ভ্যালু অফ ncn is equal to 1 আৰু 100 to the power এটো 1 লালে 3c3 তাৰমানে 100 ncn তাৰ ভ্যালুটো সদায় 1 আহে ঠিক আছে 100 to the power 3 minus 3 মানে 100 to the power 0 সামথিং পাৱাৰ 0 হেতু 1 গতিকে ইয়াটো 1 আহিলে তাৰ পিছত a2 আহিলে -4 কিউব মাইনাসটো মই কৰিলৈ 4 কিউবটো 4 কিউব হলে তোমাৰ 4 16 64 -60 এটো হল ব্ৰেক কৰি দিম 100 কিউব কৰিলে কিমান হ'ব 1 টো আহি আৰু লাষ্টত 6টা 0 আহিব গতিকে ইজি হয় এটো 100 কৰিবলৈ হলে এটো কাৰণে আমি 100 টোৱে লৈছো একচুয়ালি 6 মাইনাস এটো 3 4 যা 12 হল আৰু 100 স্কয়াৰ কৰিলে 1 ৰ পিছত 4টা 0 আহিব 3 4 যা 12 ইনটু 1 ৰ পিছত কেটা 0 আহিব বুলি কলো হ'ব 3টা 4টা স্কয়াৰ কৰিলে 10 প্লাস এটো 48 into 100 4 এটো কৰো 6 minus 12 and 4 plus 48 100 গতিকে এটো আমি যদি কৰো লাষ্ট কি ওলাব চোৱা এটো এটো ক্লাস কৰিব লাগিব আনসাৰ ওলাব এটো চোৱা 8 8 4 7 3 6 8 8 4 7 3 ভালকে সবৰে ক্লিয়াৰ হৈ আছে কিবা যদি ডাউট আছে তোমালোকে এতিয়া মোক চাট কৰা টেনচন লব নালাগে একো ঠিকে আছে বুজি পাইছা এতিয়া যেটো তোমাৰ 7 নম্বৰ কোৱেশ্চন 7 নম্বৰ কোৱেশ্চনটো লৈ আমি যাম 7 এতিয়া মানে যেতিয়া এটো কৰি দিব পাৰিলো আমি ইয়াৰ পিছৰটো কৰিবলৈ আৰু ইজি হ'ব কাৰণ এটো তোমালোকে এটা কৰি আহিলা এনেকুৱা টাইপৰ ইয়াতে আছে ইউজিং বাইনোমিয়েল মেথছত একচুয়ালি যেতিয়া আমি ক্লাস কৰো অফলাইন ক্লাসে হওক বা অনলাইন ক্লাসে হওক এই সব কোৱেশ্চনে মেথছত মানে ম্যাক্সিমাম কোৱেশ্চন আমি কৰাই দিয়া হয় তো তোমালোকে মন লাগে evaluate
102 power এইটো একো নাই এতিয়া সবৰে একদম ইজি নিচিনা লাগিছে কোৱেশ্চনটো দেখিবলৈ হলে কেনেকৈ কৰিম আমি 100 to the power 5 মানে 5 বাৰ মাল্টিপ্লাই কৰি নাথাকো বাইনমিয়েল থিওৰেম এপ্লাই কৰিম গতিকে এনেকৈ লিখি লওঁ 102 can be written as এইটো 100 plus 2 কৰিবা কাৰণ তোমাৰ 100ৰ কিউব কৰিবলৈ বা to the power 5 কৰিবলৈ ভাল হ'ব যদি তুমি 110 minus 8 কৰা তেতিয়াও তোমাৰ 100টো আহিব কিন্তু সেইটো আমাৰ টান হ'ব গতিকে এক্সপ্ৰেছনটো সদায় ৰেফাৰেন্সটো আমি 100 ল'ম যদি 100ৰ ওচৰে পাজৰে থাকে তেতিয়া আমি 100 ল'ম ঠিক আছে এতিয়া আমি কেনেকৈ এভালুৱেট কৰিম 102 to the power 5 ইকুৱেলটো কেনেকৈ লিখিলা 100 plus 2 100 plus 2 to the power 5 এতিয়া এইটো আমি বাইনমিয়েল থিওৰেম এপ্লাই কৰিম বাইনমিয়েল থিওৰেম এপ্লাই কৰিলে কি হ'ব summation r is equal to 0 to n মেইন ফৰ্মুলাটো লিখি লওঁ মই ncr তাৰপিছত x to the power n minus r y to the power r গতিকে এইটো ফৰ্মুলাত যদি আমি এইটো পেলাই দিওঁ তেতিয়াহ'লে আহিব summation r is equal to 0 to n ৰ ভেলু আহিব 5 ncr that means 5cr x ৰ ভেলু আমাৰ ইয়াতে 100 আছে 100 to the power n minus r n ৰ ভেলু 5 minus r into y ভেলু আছিলে 2 অকল প্লাছত আহিব 2 দেই কাৰণ চোৱা এক্সপ্ৰেছনটো প্লাছত আছে আমাৰ একো দিগদাৰে নাই এইটো 2 to the power r এইটো আমি ব্ৰেক কৰিম পিছত এতিয়া ফাৰ্ষ্ট টাৰ্মটো সদায় আমি 0 পৰা ষ্টাৰ্ট কৰোঁ হয় নে নহয় মানে 5c0 x ৰ ভেলু তোমাৰ 100 আছিলে 100 to the power 5 minus 0 into y ভেলু 2 আছিলে 2 to the power 0 সেকেন্ড এইটো হ'ল ফাৰ্ষ্টটো আৰু আজিকালি 0 পৰা আমি ষ্টাৰ্ট কৰোঁ সেকেন্ডটো আহিব 5c1 plus 5c1 100 to the power 5 minus 100 to the power 5 minus 1 to তোমাৰ 2 to the power 1 থাৰ্ড টাৰ্মটো আহিব 5c2 আৰু ভেলু বহাই বহাই গৈ থাকা এইটো আৰু ভেলু 5c2 100 to the power 5 minus 2 into 2 to the power 2 plus 5c3 100 to the power 5 minus 3 into 2 cube তাৰপিছতে 5c4 100 to the power 5 minus 4 into 2 to the power 4 কোনোবা যদি নতুনকৈ আহিছে আগৰ দুটা ভিডিঅ' চাই ল'বা ঠিক আছে আগৰ দুটা ভিডিঅ' নোচোৱাকৈ আকৌ এইটো যদি চোৱা তেতিয়াহ'লে তোমালোকে ভাবিবা এখন কি পঢ়াই আছে মই একো বুজি নাই এতিয়া বেছি টান লাগিব প্লাছ 5c5 প্লাছ মেইনলি তোমালোকে একদম ফাৰ্ষ্ট ভিডিঅ'টো চাবই লাগে মানে চোৱা নাই 100 to the power 5 minus 5 কিন্তু মই ইয়াতে লিখিছোঁ 2 to the power এতিয়া এইটো আমি ব্ৰেক কৰিম 5c0 that means এইটোৰ ভেলু 1 আহিলে into 100 to the power 5 minus 0 100 to the power 5 minus 0 that means 100 to the power 5 ক্যালকুলেশনবোৰ তোমালোকে উলিয়াই লোৱা কৰিবলৈ বেলেগ এখন শীট উলিয়াই লোৱা কৰিবলৈ ভাল হ'ব 2 to the power 0 something power 0 1 5c1 5c1 ৰ ভেলু আমি উলিয়াম 5c1 ৰ ভেলুটো 5 হ'ব গতিকে হেতু তোমালোকে যেতিয়া কৰি থাকিবা প্ৰেক্টিস কৰিবা তেতিয়াহে তোমালোকৰ আহিবগে 5c1 ৰ ভেলুটো কেনেকৈ 5 হ'ব চাবা 5 factorial 5 divided by 5 minus 1 factorial into 1 factorial এইটো তোমালোকে মনতে ৰাখিবই লাগিব গতিকে 5 into 3 into 1 ফলত 4 into 3 into 2 এইটো কেনসেল হলকে হৈ গ'ল গতিকে 5 থাকিব হল 5 100 to the power 5 minus 1 that means 100 to the power 4 into 2 is 1 2 to the power 1 মানে 2 আহিব নেক্সট এটো মাইনাসৰ লগা একো টার্ম নাই গতিকে এটো প্লাসত আহিব 5c2 গতিকে 5c2 ভ্যালুটো যেতিয়া তোমালোকে কৰিবা হেতু আহিব 10 মানে আগতো আমি কৰা আছে এইবোৰ 5c1 5c2 গতিকে কৰি যেতিয়া থাকিবা তোমালোকৰ প্ৰেক্টিস তেতিয়া তোমালোকে অটোমেটিক্যালি তো গমে পাবা 5c2 ভ্যালুটো কৰিছোৱা তোমালোকে 10 পাবা মই এতিয়া কোন কৰো 100 to the power 5 minus 2 মানে 100 to the power 3 into 2 square to হলে মানে ভাঙি দিও আমি 4 next 5c3 যদি তোমালোকে এটা 5c3 ভ্যালুটো কৰা 5c3 ভ্যালুটো 10 এ পাবা কৰিছোৱা 10 into 100 to the power 5 minus 3 হলে 2 আহিব আৰু 2 কিউব হলে 8 আহিব এটা 5c4 ভ্যালুটো তোমালোকে 5 পাবা হেতু কৰিছোৱা তোমালোকে 5c4 ভ্যালুটো 5 পাবা into 100 to the power 5 minus 4 that means 100 to the power 1 into 2 to the power 4 2 to the power 4 মানে কিমান 2 to the power 4 3 4 16 plus 5c5 that means 1
ইনটু 100 টু দি পাৱাৰ 5 মাইনাছ 5 আমাৰ 100 টু দি পাৱাৰ 0 আহিব এইটো আৰু 100 টু দি পাৱাৰ 0 মানে 1 হয় নেক্সট ষ্টেপত কৰিম 2 টু দি পাৱাৰ 5 মানে হ'ল 2 ঠিক আছে এতিয়া চাওঁ নেক্সট 1 ইনটু 100 টু দি পাৱাৰ 5 হ'লে কিমান হ'ব 1 1 এটা পাতি তুমি এতিয়া 0 কেইটা আহিব চোৱা 0 10টা আহিবনে সেইটো কাৰণে কৈছোঁ যে 100ত কৰিলে মানে আমাৰ ভাল হয় কামবোৰ কৰিবলৈ 1 2 3 4 8 10 কৰোঁতে খালি ভুল নকৰিবা দেই প্লাছ 5 2 জাৰ 10 ইনটু 100 টু দি পাৱাৰ 4 তাৰমানে কিমান আহিব 1ৰ পিছত 1 2 8 প্লাছ 40 10 ইনটু 4 40 100 টু দি পাৱাৰ 3 তাৰমানে 1 5 6 প্লাছ 80 into 100 square that means 10 plus itu so 5 into 16 80 into 100 তাৰমানে 80 into plus এটো 100 to the power 0 আছে এটো 1 আহিব plus 30 মানে এটো only 32 আহিব এতিয়া নেক্সট যে টার্ম আহিব হে নেক্সট টার্ম প্ৰথমটো তোমাৰ 10টা 0 আহিব 10 plus তাৰ পিছৰটোত কিমান আহিব 10 এটো 8টা মানে 9টা 0 আহিব 1 কৰোঁতে খালি এইবোৰ কেয়াৰফুল হ'ব লাগিব প্লাছ এইটো বাৰ প্ৰতি কৈ প্লাছ 40 মানে 4 চাৰিটা আহিব 7টা আহিব ঠিক আছে তাৰপিছত 8ৰ পিছত 5টা প্লাছ 5 তাৰপিছত 8,000 6 7 পুৰা চিৰিয়েলি পাতিবা এতিয়া 2 3 1 0 2 4 4 8 2 8 0 গতিকে এইটো কৰোঁতে খালি সাৱধান 1 1 0 0 8 0 8 0 3 গতিকে এইডোখৰলৈকে তোমালোকে ঠিকে আছে টেনশ্যন নল'বা ইয়াৰ পিছৰ কুৱেশ্যন কুৱেশ্যন নম্বৰ 8টো কৰিম আমি এতিয়া ইণ্টাৰেষ্টিং হয়নে নহয় এইখিনি ইণ্টাৰেষ্টিং হয় মজা লাগে কৰি তোমালোকক কেনেকুৱা লাগিছে সেইটো মই নাজানো মোক কিন্তু মজা লাগে আৰু মজা লাগিবলৈ ইউজিং একে টাইপৰে কুৱেশ্যন এটা কাম কৰা তোমালোকে নিজে কৰিবা এইটো দেই ইভালুৱেট 101 to the power 4 গতিকে এইটো 101টো তোমালোকে 100 plus 1 কৰি ল'বা আৰু বাইনমিয়েল থিওৰেম এপ্লাই কৰিবা আৰু আনচাৰটো মোক কৰি দেখাবা ইয়াৰ আগত যোনখিনি হোমৱৰ্ক দিছিলোঁ মেক্সিমামে কৰি দেখাইছা গতিকে যোনে যোনে এতিয়াও কৰি দেখুওৱা নাই কৰি দেখাব পাৰা তোৰ কৰি দেখাবা ঠিক আছে মই হোমৱৰ্ক দি দিলোঁ কাৰণ এইটো তোমালোকৰ একে টাইপৰে কুৱেশ্যন দুটা অলৰেডি কৰালোঁ গতিকে মই 9টো কৰি দিম ঠিক আছে কুৱেশ্যন নম্বৰ 9 আছে ইউজিং
বাইনমিয়াল টাইপটোতো একে হয় (99 to the power) 99 আমি মাল্টিপ্লাই কৰি থাকো বাইনমিয়াল থিওৰেম এপ্লাই কৰিব লাগে ঠিক আছে 9 এনেকৈ ফাৰ্ষ্ট এনেকৈ লিখি ল'বা 99 can be 100 minus 1 90 plus 9 কৰিলেও তোমালোকে আনসাৰটো সেম পাবাগে বা কৰিব বিচাৰিলে কৰিব পাৰা 90 plus 9 কৰি পেলাই পাৱাৰ 5 কৰিলেও কৰিব পাৰা কিন্তু যেটো ইজি হ'ব আমি হেতুহে কৰিম ন 100 minus 1 কৰিলে আমাৰ 99 টো ইজিকে হ'লে কাৰণ 100ক আমি কিউব কৰিলে বা স্কয়াৰ কৰিলে বা তেনেকুৱা পাৱাৰ আহিলে কি কৰিবলৈ ঠিক আছে এটো আমি কেনেকৈ কৰিম এতিয়া 99 power 5 is equal summation r is equal to 0 পৰা মই ফাৰ্স্ট ফৰ্মুলা লিখি লৈছো r x to the power n minus r y to the power r এতিয়া আমি ভ্যালু কৰিম n r is equal to 0 to n ৰ ভ্যালু আমি 5 পাইছো x to ইয়াত 5 ncr that means 5c0 x নাই ইয়াতে 100 আছে 100 to the power minus 0 তাৰমানে 5 minus r আৰু y ভ্যালু 1 নহয় ইয়াতে -1 আছে r পাতিম ঠিক আছে এতিয়া আমি ব্ৰেক কৰিম ব্ৰেক কৰিলে চাম আমি কি হয় প্ৰথম আমি স্টাৰ্টিং ব্ৰেক কৰিলে 0 পৰা কৰিম 5c0 তো ncr to r পাতিলে হ'ব পাতি আছে r ৰ ভ্যালু ফাৰ্স্ট আমি 0 পাতিম কি কৈছো এটো r পাতিম এতিয়া ফাৰ্স্ট r ৰ ভ্যালু আমি 0 পাতিম 5c0 to the power 5 minus 2 into minus r 0 পিছৰ টাৰ্মটো আহিব plus 5c1 to the power 5 minus 0 তাৰ আহিলে 5 minus 1 তাৰ পিছতে minus 1 to the power 1 plus 5c2 to the power 5 minus 2 to power 2 next 5c3 হলে তোমাৰ 100 to the power 5 minus 3 আৰু minus 1 to the power 3 plus 5c4 আহিলে 100 to the power 5 minus 4 so minus 1 to the power 4 তাৰপিছত last টাৰ্ম আহিলে 5c5 power 5 minus 5 into minus 1 per অলকে আমি লিখি ললো এতিয়া আমি ব্ৰেক কৰিম ইউজিং বাইনমিয়াল থিওৰেম আমি এখিনি কৰিবলৈ ট্ৰাই কৰিম 5c0 ফাৰ্স্ট টাৰ্মটো 5c0 আহিলে তো 1 আহে into 100 to the power 100 to the power 5 minus 0 that means 5 minus 0 হলে 100 to the power 5 হ'ব into minus 1 to the power 0 নহয় এটো হল ফাৰ্স্ট টাৰ্ম তাৰ পিছতে প্লাস 5c1 এটা সেকেন্ড টাৰ্মটো কৰোতে মাইনাস টাৰ্ম আছে নেকি আছে মাইনাস টাৰ্ম পাৱাৰ কিমান আছে ইভেন নাম্বাৰত আছে সৰি অড নাম্বাৰত আছে 1 2 গতিকে মাইনাস যেটো অড নাম্বাৰ আছে এই মাইনাসটো আলটিমেটলি এই প্লাসটোৰ লগত মাল্টিপ্লাই হৈ আছে গতিকে মাইনাসত সিম্বল আহিব সাইনটো এতিয়া নেক্সট 5c1 গতিকে 5c1 ৰ ভ্যালু মই এটা আকৌ কৰি দিব নালাগে সকে ইয়া আগতে কৈ আহিছা 5c1 ৰ ভ্যালু তোমালকে পাব 5 এটো মানে তোমালকে যেতিয়া কৰি মই কৈছো যে তোমালকে যেতিয়া ৰিপিট কৰি থাকিবা একেখিনি বস্তুকে অটোমেটিক্যালি আহিব তাৰ পিছতে 100 ৰ পাৱাৰ কি আহিব 100 to the power 5 minus 1 means 100 to the power 4 into minus 1 to minus to হৈ গল 100 to the power 5 minus 1 that means এটো 100 to the power 4 হ'ব into 1 minus to মাল্টিপ্লাই আগতে কৰিলো তাৰ পিছৰ টাৰ্মটো চোৱা 5c2 ভ্যালু কিমান পাবা তোমালকে কৈছোৱা 10 পাবা হয় না নহয় এটো মনতে আছে আৰু খালি এতিয়া মাইনাসত আহিব নে প্লাসত আহিব ফাৰ্স্ট চাই লও এটো চোৱা মাইনাস টাৰ্মটো আছে ইয়াৰ পৰা ইভেন নাম্বাৰ আছে স্কয়াৰটো মানে গতিকে এটো মাইনাস ইনটু মাইনাস প্লাস হৈ যাব গতিকে এই এক্সপ্ৰেছনটো আমি প্লাসত কৰিম মই কৈছো যে 5c2 ভ্যালুটো 10 পাবা ইনটু 100 to the power কিমান হ'ব চোৱা 100 to the power 5 minus 2 that means 3 into the power 3 to 1 তাৰ পিছতে আমি মাইনাসত পাম নে প্লাসত পাম চাই লও এটো মাইনাসত পাৱাৰ 3 আছে গতিকে এটো মাইনাস থাকি যাব মাইনাস ইনটু প্লাস মাইনাস হৈ যাব মাইনাস 5c3 ভ্যালুটো তোমালকে কিমান পাবা বুলি কৈছিল 10 পাবা তাৰ পিছতে 100 to the power এটো হ'ব তোমাৰ 5 minus 3 that means এটো 2 আহিব into minus এটো মাইনাসটো আহি গল 1 এটো 1 আহিব minus 1 কিউব মানে তোমাৰ
1 কিউব মানে 1 হয়, -2 ইয়াত মাল্টিপ্লাই হৈ গ'ল, গতিকে সেইটো কাৰণে 1 পাতিছোঁ। 5c4 ভেলু কিমান পাইছিলা? 5 পাইছিলা। 4 ভেলু 5 পাবা। প্লাছত আহিব নে মাইনাছত আহিব ৰ'বা। মাইনাছৰ পাৱাৰ 4 আছে, গতিকে এইটো প্লাছত হৈ যাব। -2 পাৱাৰ হয়, যদি 10 নাম্বাৰ হয়তো প্লাছ হৈ যাবগৈ, গতিকে 5c4 ভেলু মই ডাইৰেক্ট পাতিম। 5c4 ভেলু 5 আৰু 100 টু দি পাৱাৰ এইটো কিমান হ'ব? 5 - 4 মানে 1 হ'ব। 100 টু দি পাৱাৰ 1 এইটো নাপাতিলেও হয়, ইনটু 1। লাষ্ট টাৰ্মটো চাওঁ, লাষ্ট টাৰ্মটো মাইনাছত আহিব, -1 টু দি পাৱাৰ 5 মানে মাইনাছ প্লাছ মাইনাছ হৈ যাব, গতিকে এইটো -5c5 ভেলু 1, 100 টু দি পাৱাৰ 0 হৈ যাব, 5 - 0, 100 টু দি পাৱাৰ 0 মানে 1, সেইটো মানে নাপাতিলেও হ'ব, 1 ইনটু 1, তাৰমানে লাষ্ট টাৰ্মটো 1 আহিলে। এতিয়া চাওঁ 1, 100 টু দি পাৱাৰ 5 -1 টু দি পাৱাৰ 0 মানে কিমান? এইটো 1 আহিলে। 1 100 টু দি পাৱাৰ 5 কৰিলে কিমান হ'ব? 1 2 3 4 5 6 7 8 9 10 মাইনাছ 5 ইনটু 1 5 ইনটু এইটো 100 টু দি পাৱাৰ 4 কৰিলে 1 2 3 4 5 6 7 8 এইটো হ'ল প্লাছ 10 ইনটু 100 কিউব। 100 কিউব কৰিলে 6টা 0 আহিব, আৰু এইফালে 10টো যদি মাল্টিপ্লাই কৰি দিওঁ 7টা, টোটেল 7টা 0 হ'ব। কৰিছোৱা তোমালোকে কৰিছোৱা। মাইনাছ 10 ইনটু 100 স্কুৱাৰ, তাৰমানে এইটো এটা 0 ইয়াতে এড হ'ব, টোটেল মানে তোমাৰ 100 স্কুৱাৰ কৰিলে তোমাৰ 4টা 0, টোটেল 5টা 0 হ'ব। 4 5 প্লাছ এইটো হ'ল 500, এইটো হ'ল -1। কৰি চাবা তোমালোকে এইবোৰ, কৰি চালেহে গম পাবা। ঠিক আছে, এতিয়া নেক্সট এটা তোমালোকে এনেকৈ কৰি চোৱাচোন। ইয়াতে 10টা 1 2 3 4 5 6 7 8 9 10, ইয়াতে তোমাৰ 5 এটা আহিব বাৰু, 3 6 8, 1 2 3 4 5 6 7 8 3 6 7, 1 2 3 4 6 7 3 5 500। চৰি, এইডোখৰতে মোৰ এটা খেলি মেলি হৈ আছে দেই, চাবা, কাৰণ অথনি প্লাছ কৰিছিলোঁ ন, এইবাৰ আকৌ এইটো মাইনাছতহে আছে, নহ'ব, কাৰণ এইটো এই প্লাছৰকেইটাৰ লগত প্লাছ কৰি ল'ম, এইটোৰ লগত এইটো প্লাছ কৰি ল'ম, তাৰপিছত 500টো প্লাছ কৰিম, প্লাছকেইটা প্লাছ কৰি লওঁ, তাই ভুল হৈছে। গতিকে প্লাছকেইটা যদি প্লাছ কৰোঁ, চাবা 3 4 5 6 7 8 9 10, এইটোত প্লাছ আছে কিমান? 3 7, হয় নে নহয়? 1 2 3 4 5 6 7 আৰু এইটো 500, প্লাছৰকেইটা প্লাছ কৰি ল'ম, তাৰপৰা এইটো হ'ব 0 0 5 0 0 0, 4টা 0 আহিব, 1 ডাবল 0 আহিলে 5, বহুত সাৱধানকৈ কৰিব লাগিব দেই, ভালকৈ চোৱা, 100 100 0 0 5 ডাবল 0, মাইনাছত এইটোৱে আৰু এইটোৱে আৰু এইটোৱে, এই তিনিটা আমি মাইনাছ কৰি লওঁ, কিমান হয় চাব, এইটো ডাইৰেক্ট মুখতে কৰিব পৰা হ'ব নেকি? 5 টো মাইনাছ নহয়, আৰু এইটো কৰিয়ে চাওঁ, মানে এইবোৰ 0 আৰু 1 এইবোৰ বহুত মানে এগাল 0 আছে ন, গতিকে এইটো তোমালোকে যদি বেলেগত ধান্দা দি থকা, এইটোতে কনফিউজন লাগি যাব, সেইটো কাৰণে পুৰা ফ'কাছ কৰিব লাগিব। 5 1 2 4 5 6 7 8 minus 3 5 5 আৰু হ'ল মাইনাছ, ইয়াতে এইকেইটা আমি প্লাছ কৰি চাম হা, এইকেইটা প্লাছ কৰি চাম, গতিকে মাইনাছত টোটেল কিমান আছে, মানে এনেকুৱা ধৰক -2 5, এই টোটেল কিমান হ'ব, তোমালোকে নাম্বাৰকেইটা প্লাছ কৰি লোৱা, 2 + 5 + 8 15, লগত মাইনাছ দিয়া, গতিকে সেইটো তেনেকেই ইয়াতে প্ৰথম এইকেইটা প্লাছ কৰি ল'ম, 1
0 0 0 1 0 5 প্ৰথমতে তেতিয়াহ'লে 5 0 1 এইকেইটা আহিলে এতিয়া মাইনাছ কৰি চোৱা এতিয়া মাইনাছ কৰি চোৱা যেটো ওলাব সেইটো আমাৰ হ'ব আনসাৰ গতিকে আনসাৰটো পাততে এইবোৰ ভুল কৰিব নোৱাৰিব কৰিব নালাগিব মানে ঠিক আছে এতিয়া কৰি চাওঁ অলপ দীঘলীয়া হয় বস্তু 1 2 5 কি কৰিব ইয়াতে কেইটা আছে 3 6 1 2 0 0 0 1 0 0 5 এইটো আহি 9 4 2 0 9 9 0 5 ঠিক আছে লাষ্টত তোমালোকে দিব পাবাগে কাৰণ লাষ্টৰ আনসাৰটো পাবাগে 9 5 0 9 9 0 4 সেইটো পালা গতিকে কুৱেশ্যন নম্বৰ 10টো চোৱা কি দিছে ফাৰ্ষ্ট আমি লিখি লওঁ ইউজিং বাইনমিয়েল থিয়ৰেম indicate লিখি ল'বা দাদা কিতাপ নাই indicate question লিখি ল'বা indicate which number is larger question to কি দিছে 1.1 to the power 10,000 or 1000 মানে 1.1 ৰ পাৱাৰ যদি তুমি 10,000 কৰা তাৰ যিটো ভ্যালু ওলাব সেইটো ডাঙৰ হ'ব নে 1000 টো ডাঙৰ হ'ব এই কোৱেশ্চনটো হ'ল সেইটো গতিকে এটা কাম কৰো 1000 টো আমি ডাইৰেক্ট এটা হোল নাম্বাৰ হিচাপে গমে পাওঁ এটো যে 1000 1.1 to the power 10,000 তাৰ ভ্যালুটো আমি কি হয় তেতিয়া যদি উলিয়াব পাৰো তেতিয়াহে গম পাম যে 1000 তকৈ এটো ডাঙৰ হ'ব নে সৰু হ'ব ফাৰ্স্ট তুমি 1.1 to the power 10,000 টো আমি বাইনমিয়েল থিয়ৰেম এপ্লাই কৰি এটো ইয়াৰ ভ্যালুটো উলিয়াই লম কেলে ইয়াৰ ভ্যালুটো উলিওৱাৰ পিছতহে আমি গম পাম যে এটো ইমান ওলাইছে আৰু এটো 100,000 গতিকে কোনটো ডাঙৰ কোনটো সৰু তেতিয়াহে গম পাম এটো আমি এনেকৈ আমাৰ দিগদাৰ হ'ব গতিকে আমি এটো লিখিম যে 1 সলিউশনত আমি লিখিম 1.1 can be written as আগৰ নিচিনাকৈ 1 plus 0.1 এনেকৈ লিখিব তাৰ মানে 1.1 to the power যেটো 10,000 দিছে যেটো 10,000 দিছে সেইটো আমি ইপ্লাই 1 plus 0.1 to the power আৰু এটো বাইনমিয়েল থিয়ৰেম এপ্লাই কৰিব লাগিব গতিকে বাইনমিয়েল থিয়ৰেম যদি এপ্লাই কৰো তেতিয়াহ'লে আমি কি হ'ব চোৱা প্ৰথমতে তোমাৰ summation r is equal to 0 to n ৰ ভ্যালু কিমান হ'ব 10,000 পিছতে ncr n ৰ ভ্যালু চোৱা 10,000 c r টো r ৰাখিছো এতিয়া তাৰ পিছতে x ৰ ভ্যালু ইয়াতে 1 to the power n minus r তাৰমানে 10,000 minus r into y to the power r মানে 0.1 to 0.1 to the power r এই বস্তুটোকে আমি ব্ৰেক কৰিম এটা আমি ব্ৰেক কৰোতে খালি কেনেকৈ কৰিম সেইটো চাবা দেই আৰু এটা কথা মনত ৰাখিবা ইয়াতে আমি বহুতখিনি টাৰ্ম নকৰো মই কমেই এতিয়া প্ৰথম যেতিয়া আমি টাৰ্মটো লিখিম ইয়াতে কি লিখিম 10,000 c 0 হয় না নহয় প্ৰথম আমি r ৰ ভ্যালু 0 পৰা ষ্টাৰ্ট কৰিম তাৰ পিছত 1 to the power 10,000 minus 10 minus r ৰ ভ্যালু আমি 0 পাতিছো 0.1 to the power r ৰ ভ্যালু আমি 0 পাতিলো এটো হল মানে ফার্স্ট টার্মটো সেকেন্ড টার্মটো আমি কেনেকৈ লিখিম 10,000 c r ৰ ভ্যালু আমি কিমান পাতিম 1 আৰু 1 to the power 1000 minus into 0.1 to the power
0.1 to the power এতিয়া তোমালোকে এনেকে 10,000 C1 10,000 C2 10,000 C3 আপ টু কিমান লৈকে পাতিবলৈ ভাবি চাব পাৰিছা নাই 10,000 C 10,000 লৈকে পাতিব লাগিব গতিকে ইমান টাৰ্ম যদি পাতিবলৈ হয় তেতিয়া তোমালোকে গোটেই পৰীক্ষাত হেতু এটোৱে প্ৰবলেম কৰিব লাগিব বাকিখিনি কৰিব নোৱাৰা আৰু গতিকে এইখিনি আমি নিলিখো এইখিনিতো ঢেৰ টাৰ্ম আহিব 10,000 লৈকে আহিব এটা কাম কৰো দুটা টাৰ্ম লিখিলো এতিয়া লিখি দিয়া প্লাস আদাৰ পজিটিভ টাৰ্ম এনেকে এটা ওয়াৰ্ড লিখি দিলে হ'ল আদাৰ পজিটিভ টাৰ্ম মানে আৰু ইয়াত যিমানখিনি পজিটিভ টাৰ্ম আছে কিন্তু লগত আহিব কেলে নকৰিলেও হ'ব সেটা একেবাৰে ইজি মই এটো কৈ দিম বাৰু কেলে আমি নাই কৰা এইখিনি আদাৰ পজিটিভ টাৰ্ম আমি প্লাস এনেকে লিখি থলে হ'ল আৰু প্লাস আদাৰ পজিটিভ টাৰ্মছ মানে ইয়াতে বহুত আৰু পজিটিভ টাৰ্মছ আহিব কিন্তু আমি ফাৰ্স্ট দুটা কৰিলেই আমাৰ আনসাৰ ওলাই যাব কেলে চাবা দেই 10,000 C0 10,000 C0 মানে ফাৰ্স্ট টাৰ্মটো হবিলে 1 তাৰমানে NC0 হয় নে নহয় তো 1 আহিব 1 to the power something power তোমাৰ যিমানে নহওক 1 ৰ পাৱাৰ মানে এটা 1 ৰ পাৱাৰ 10,000 - 0 মানে 10,000 আহিব গতিকে 1 ৰ পাৱাৰ 10,000 হওক 1 লাখ হওক 1 ৰ পাৱাৰ যিমানে নহওক আলটিমেটলি 1 এ আহিব তো কাৰণে এটো 1 এ পাতিব পাৰো ইনটু আৰু মাইনাস 1 to the power 0.1 to the power 0 মানে something power to the power 0 মানে হেতু 1 এ আহিলে সেকেন্ড টাৰ্মটো চাম দেই 10,000 C1 10,000 C1 ইয়াৰ ভ্যালু তোমালোকে যদি কৰি চোৱা এটো তোমাৰ কিমান আহিব গম পোৱা ফাৰ্স্ট 10,000 C1 মানে এটো এনেকুৱা নহব জানো 10,000 binomial 10,000 factorial divided by 10,000 minus 1 আৰু 1 factorial এটো চোৱা ওপৰতে এটো 10,000 factorial তো আমি এনেকৈ লিখিব পাৰো 10,000 into 9,909 এটো ফেক্টৰিয়েল ইয়াতে ৰাখি দিলো ইয়াতকে আৰু আমি নকৰো ওকেলে কৈছো ইয়াৰে চোৱা এটো 10,000 minus 1 তাৰমানে 9,999 ফেক্টৰিয়েল into 1 ফেক্টৰিয়েল এটো ডাইৰেক্ট কেনসেল হ'ব বাকিখিনি কেনসেল হৈ যাব মানে আলটিমেটলি আনসাৰটো 10,000 ওলাব গতিকে এটো তোমালোকৰ এটা শৰ্টকাট বুলি ক'ব পাৰা যদি সাপোজ 5C1 থাকে তেতিয়াহলে মই আনসাৰটো 5 পাতিছিলো 10C1 যদি থাকে তোমালোকে 10 পাতিছিলা 100C1 যদি কৰা তোমালোকে 100 পাতিছিলা গতিকে এটো একচুয়ালি এটা ইজি প্ৰসেস বুলি ক'ব পাৰা গতিকে 10,000 minus 10,000 factorial C1 তাৰ মানে আনসাৰটো কিমান আহিব 1000 C1 তাৰ আনসাৰটো কিমান আহিব 10,000 আহিব এতিয়া নেক্সট এটো মই এই কৰো 1 into 1 into 1 আছিলে ফাৰ্স্ট টাৰ্মটো প্লাস সেকেন্ড টাৰ্মটো হ'ব তোমাৰ 10,000 টো আহিবই মানে ইয়াৰ ভ্যালুটো এটো ভ্যালুটো 10,000 টো আহিবই 1 to the power 100 মানে এটো যি হওক এটো পাৱাৰটো তোমাৰ 1 এ আহিব তাৰ পিছত কি আহিব চোৱা 0.1 to the power 1 মানে 0.1 to the power যদি 1 হয় তাৰমানে এটো 0.1 এ আহিব হয় নে নহয় এতিয়া চোৱা এটো 1 into 1 প্লাস আদাৰ পজিটিভ টাৰ্ম বুলি লিখি দিবা কেলে আদাৰ এখিনি নকৰিলে হয় এখিনি মই কৈ আছো 1 প্লাস এটো যদি কৰি চোৱা 0.1 এ মাল্টিপ্লাই কৰি দিয়া এটো 1000 হৈ যাব 0.1 এ 10,000 এ মাল্টিপ্লাই কৰি দিয়া 1000 আহি যাব প্লাস আদাৰ এটা চোৱা এডখৰতে হৈ গ'ল তোমাৰ 1001 তাৰমানে এই দুটা টাৰ্ম প্লাস কৰোতেই 1001 আহিছে প্লাস আদাৰ পজিটিভ টাৰ্ম এইবোৰতো আৰু আছেই প্লাস আদাৰ পজিটিভ টাৰ্ম মানে কি কৈছে চোৱা এই দুটা টাৰ্ম ফাৰ্স্ট প্লাস কৰোতেই আমি সিম্পলিফাই কৰোতেই 1001 আহিলে আৰু বেলেগ পজিটিভ টাৰ্মবোৰ আছেই আৰু আমাক কম্পেয়াৰ কৰিব কৈছিলে 1000 এৰ লগত কোৱেশ্চনটোত গতিকে এই ডখৰতে 1001 হৈ গ'ল আৰু বাকিবোৰ প্লাস কৰিবলৈ আছে গতিকে আলটিমেটলি যেটো 1.1 to the power 10,000 আহিছে ইয়াৰ ভ্যালুটো আলটিমেটলি 1000 তকৈ ডাঙৰ হ'ব নাই ডাইৰেক্ট হেন্স বুলি লিখি দিব পাৰা আৰু লিখিবা হেন্স 1.1 to the power 10,000 মানে এইখিনি আদাৰ পজিটিভ টাৰ্ম কৰি থাকোতে আমাৰ গোটেই ৰাতি লাগিবগে ঠিক আছে গতিকে এইখিনি আমি নকৰিলে হ'ব ফাৰ্স্ট দুটা টাৰ্ম কৰিলে যেতিয়া 1001 হৈছে গতিকে আৰু আলটিমেটলি 1001 to 1000 কৈ ডাঙৰ হয় এডখৰতে ডাঙৰ হৈ গ'ল এইখিনি বাকি নকৰিলেও চলি যাব আমি এনেকৈ কৰিলে হৈ যাব তো ক্লিয়াৰ আছে নাই যে প্ৰথম আমি গোটেই এইখিনিটো আমি 10,000 টাইমছ লিখিব লাগিছে মানে 10,000 পাৱাৰ আহিলে 10,000 পাৱাৰ 10,000 যদি আহিছে তাৰমানে টাৰ্ম তাতকৈ এটা বেছি আহিব 10,001 টা লিখিব লাগে সেইখিনি কোনে লিখি থাকিব গতিকে আমি ফাৰ্স্ট দুটাই লিখিলো আৰু সেই দুটা লিখোতে আমি ৰিজাল্টটো পাই গ'লো ইয়াতে 1001 আহি গ'ল আৰু বাকিখিনিটো কৰিবলৈ আছে গতিকে আলটিমেটলি 1000 তকৈ ডাঙৰ হ'ব কথাটো এইটো মানে ক্লিয়াৰ হ'ব লাগিব ঠিক আছে এতিয়া ইয়াৰ পিছৰ যেটো কোৱেশ্চন নম্বৰ 11
ইণ্টাৰেষ্টিং, বহুত ইণ্টাৰেষ্টিং কৈ মই ইণ্টাৰেষ্ট পাইছা নাই নাজানো, মই কিন্তু ইণ্টাৰেষ্ট পাই। ফাইণ্ড a plus b to the power 4 minus a minus b to the power 4. Hence, evaluate root 3 plus root 2 power 4 minus so problem to প্ৰথমতে a plus b to the power 4 minus a minus b to the power 4 to first তোমালোকে ভ্যালু উলিয়াই ল'ব লাগিব। মানে কি কৈছো a plus b to the power 4 minus a minus b to the power 4 ইয়াৰ ফাৰ্ষ্ট তোমালোকে কিবা এটা ভ্যালু ওলাব নহয়, এটো উলিয়াই ল'ব লাগিব। তাৰ পিছতে এই প্যাটাৰ্নটো চোৱা, তাৰ পিছতহে ইভালুৱেট কৰিব কৈছে √3 plus root 2 to the power 4 এইটো চোৱা, এই প্যাটাৰ্নটো এইটো নিচিনাই হৈ আছে, খালি ইয়াত a নাই, √3 আছে, b নাই, √2 আছে। ইয়াতে a √3 b √2, মানে এইটো ফাৰ্ষ্ট আমি যদি এক্সপ্ৰেছনটো কৰি ল'ব পাৰো তেতিয়া হলে এইটো প্যাটাৰ্নত এইটো পৰি আছে যে ডাইৰেক্ট তুমি ভ্যালুটো উলিয়াই কৰি দিলে হ'ল। কেনে কৰিম চাবা তোমালোকে। প্ৰথমতে ইয়াৰ ভ্যালুটো উলিয়াব লাগিব ন, a plus b to the power 4 minus a minus b to the power 4 প্ৰথমতে ইয়াৰ ভ্যালুটো উলিয়াব লাগিব। ইয়াৰ ভ্যালুটো উলিয়াবৰ কাৰণে আমি এটা কাম কৰো, a plus b to the power 4 এটো বাইনমিয়েল থিওৰেম এপ্লাই কৰিম, a minus b to the power 4 এটো বাইনমিয়েল থিওৰেম এপ্লাই কৰিম, বেলেগ বেলেগকে কৰি লম। তাৰ পিছতে a plus b to the power 4 টো যেটো ভ্যালু আহিব, তাৰ পিছতে a minus b to the power 4 যেটো ভ্যালু আহিব, এটো পাই এটো মাইনাস কৰি দিম, যেটো আনসাৰ আহিব হেতু প্যাটাৰ্নত এটো পাতি দিম। ঠিক আছে, কি কৰিম আমি চাম এতিয়া। ফাৰ্ষ্ট আমি a plus b to the power 4 ইয়াৰ ভ্যালু উলিয়াম। গতিকে a plus b to the power 4 আমি এটো ফৰ্মুলা ইউজ কৰিম, summation r is equal to 0 to n ৰ ভ্যালু 4 4c r x নাই, x মানে a আছে ইয়াতে, a to the power 4 minus r e to the power r এটো a plus b এটো হেইত ভাঙিম বাইনমিয়েল থিওৰেমত 4c 0 a to the power 4 minus 0 into b to the power 0 first term, 4c1 কৈ যোৱা আগৰ নিচিনা, a to the power 4 minus 1 into b to the power 1 plus 4c2 a to the power 4 minus 2 b to the power 2 plus 4c3 a to the power 4 minus 3 to b to the power 3 plus 4c4 a to the power 4 minus 4 into b to the power 4 পাঁচটা টাৰ্ম হল নে, এটা দুটা এটা পাঁচটা। ইয়াৰ পিছৰ স্টেপটোত হ'ব 4c0 ভ্যালু 1 আহিলে এইটো কৰিবলৈ টান নপোৱা তোমালোকে, a to the power 4 minus 0 that means a to the power 4 b to the power 0 বুলি ক'লে এইটো 1 আহিব, হয় নহয় 0 আহিলে 1 আহিব। নেক্সট টাৰ্মটো 4c1 মই কৈছিলো 4c1 এইটো 4 আহিব, তাৰমানে c1 ৰ ভ্যালু 4 আহিব। তাৰপিছত a to the power 3 আহিব, a to the power 3 আৰু আহিব b প্লাস এইটো সব টাৰ্মবোৰ প্লাসতে আছে, প্লাস নাই 4c2 4c2 ৰ ভ্যালুটো কিমান আহিব সেইটো আমি নিজে কৰিব লাগিব। 4c2 4 into 6 6 6 6 a to the power 2 into তাৰপিছতে আহিব প্লাস 4c3 ভ্যালুটো আমি 4 পাম চাগে, 3 ভ্যালু পাম কৰিছো a to the power a into b কিউব প্লাস 4c4 ভ্যালু 1 a to the power 4 minus 4 মানে a to the power 0 a to the power 0 মানে 1 তাৰমানে b to the power b to the power 4 আহিব। এটা কাম কৰা তোমালোকে এইডোখৰলৈকে মোক বুজি পাইছানে, এবাৰ ইনফৰমেশ্যনটো দিয়া, মোৰ মতে এইখিনি টান পাব নালাগে, গতিকে টান পাইছা যদি মই সেইটো জানিব বিচাৰিম। ইজি হয় এতিয়া এইটো আহিলে টোটাল a to the power 4 a cube b plus 6 a square b square plus কিউব। মই একদম পুৰা ডিটেইলছত কৰিছো দেই, এইটো ইয়াতকৈ আৰু টেনশ্যন ল'বলগীয়া কথা নাথাকে কৰা। এতিয়া চোৱা আমি যিহেতু এক্সপ্ৰেশ্যনটো এইটো ভ্যালু উলিয়াব লাগিব ন, a plus b to the power 4 minus a minus b to the power
প্ৰথমতে আমি এইটো কৰি ললো এতিয়া a - b টু দি পাৱাৰ 4 ৰ ভ্যালু কি ওলাই চাওঁ again a - b টু দি পাৱাৰ 4 ৰ ভ্যালু কি a - মই ডাইৰেক্ট কৰি যাওঁ ঠিক আছে সামেশন আৰু নিলিখো এতিয়া ডাইৰেক্ট যদি কৰি যাওঁ আমি কেনেকৈ হ'ব প্ৰথম 4c0 এতিয়া ডাইৰেক্ট কৰিব পৰা হৈছে কেনে লাহে লাহে starting to 4c0 আহিব হয় নে নহয় তাৰপিছতে a টু দি পাৱাৰ 4 - 0 ইনটু মাইনাছ b আহিব খালি দেই b টু দি পাৱাৰ 0 সেকেন্ড টাৰ্মটোত আহিব সেকেন্ড টাৰ্মটোত প্লাছ এতিয়া প্লাছত ৰাখোঁ 4c1 a টু দি পাৱাৰ 4 - 1 minus b to the power 1 plus 4c2 a to the power 4 minus 2 to minus b to the power plus 4c3 এটা একদম পুৰা ধুনীয়াকৈ এনেকৈ লিখিব পৰা হৈ যাব লাগিব আৰু চিঞৰি লিখি থাকা তোমালোকে b to the power 3 ঘৰত যদি কোনোবা শুনেও কি লিখিছ এইবোৰ কৈ দিবা বাইনোমিয়েল কৰি আছো অলপ ইণ্টাৰেষ্ট লাগিছে সেইটো কাৰণে চিঞৰি পঢ়িছোঁ a minus 4 b to the power চিঞৰি পঢ়িব লাগে কথা নাই এইখিনি যেতিয়া তোমালোকে মেথছো কৰি থাকিবা চিঞৰি যেতিয়ালৈকে কৰি গৈ থাকিবা তেতিয়া তোমালোকৰ এক্সট্ৰাকে তাত আণ্ডাৰষ্টেণ্ডিং মনতে আহি যায় কৰোঁতে ভুল নহয় তেতিয়া গতিকে আল্টিমেটলি ৰিজাল্ট কি পালোঁ চোৱা 4c0 মানে 1 হ'ব এইটো a to the power 4 minus 0 তাৰমানে 1 into a to the power 4 into এইটোতো 0 আহিছিলে এইটো 1 আহিব এতিয়া মাইনাছৰ ওপৰত পাৱাৰ 1 আছে গতিকে এই মাইনাছটো এই প্লাছটো মাল্টিপ্লাই হৈ মাইনাছ হৈ যাব এইটো 4c1 ৰ ভ্যালু কৈছিলোঁ এইটো অথনি ইয়াৰ আগত কৈয়ে গৈছা 4 তাৰপিছতে এইটো আহিলে a to the power কিউব আহিব মানে a কিউব ইনটু b কিউব ইনটু তাৰপিছতে কি আহিব চোৱা তাৰপিছতে টাৰ্মটো মাইনাছ b স্কোৱাৰ তাৰমানে এইটো মাইনাছটো প্লাছ হৈ যাব গতিকে টাৰ্মটো প্লাছত আহিব 4c2 ভ্যালুটো অথনি উলিয়ালা 6 ইনটু a স্কোৱাৰ ইনটু b স্কোৱাৰ আকৌ আহিব নে প্লাছত আহিব মাইনাছ b কিউব মাইনাছত আহিব মাইনাছ ইনটু প্লাছ মাইনাছ হৈ যাব 4c3 ভ্যালুটো আকৌ 4 পাবা মাইনাছ 4 তাৰপিছত হ'ব a আৰু b কিউব কেলে a b কিউব মই ডাইৰেক্ট পাইছোঁ চোৱা 4 minus 3 মানে কিমান 4 to the power 4 minus 3 মানে 1 হয় নে নহয় a to the power 1 মানে a মই ডাইৰেক্ট কাটিছোঁ a b কিউব মাইনাছটো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিলা 4c4 এইটো হ'ল 1 আহিব এইটো হ'ল 4 minus 4 a to the power 0 হৈ যাব এইটো 1 আৰু এইটো মাইনাছত পাৱাৰ ইভেন নাম্বাৰ আছে গতিকে এইটো টোটেল প্লাছ হৈ যাব b to the power 4 আহিব গতিকে আমি এইডোখৰলৈকে কৰি পালোঁ a to the power 4 minus 4a cube b plus 6a square b square minus 4ab to the power 3 plus b to the power 4 এইটো আহিলে তোমাৰ a plus a minus b to the power 4 এতিয়া আমি উলিয়াব লাগে কাৰ ভ্যালু এইটোৰ ভ্যালু এতিয়া হেন্স লিখি লম হেন্স a plus b to the power 4 minus a minus b to the power 4 ইকুৱেল টু কিমান হ'ব এইটো উলিয়াবা এতিয়া প্ৰথম আমি ধুনীয়াকৈ পাতি ল'ম দেই একদম পুৰা খেলিমেলি নকৰিবা প্ৰথম a plus b to the power 4 ৰ ভ্যালুখিনি কি ওলাইছিলে সেইখিনি পাতি ল'ম ডাউন কৰি লোৱা a plus b to the power 4 ৰ ভ্যালুখিনি কি আছিলে সেইখিনি কৰি ল'ম আমি যে a to the power 4 কি আছিলে প্লাছ 4a cube b plus 6a square b square plus 4ab cube plus b to the power 4 খিনি আছিলে ইয়াৰ ভ্যালু a plus b to the power 4 আৰু a minus b to the power 4 ভ্যালুটো এইখিনি মুখ আগত আছে এতিয়া মাইনাছ যেহেতু মাইনাছ কৰিম গতিকে মাইনাছ কৰাৰ আগত আমি ব্ৰেকেটত ভৰাই ল'ম এইটো মাইনাছ আহি যাব ন গতিকে ইয়াৰ মুখ আগত চিম্বলবোৰ চেঞ্জ হৈ যাব a plus b to the power 4 ভ্যালু এইখিনি হলকে এতিয়া মাইনাছ গতিকে মাইনাছ দিলো আৰু a minus b to the power 4 ভ্যালুটো ইয়াত পাতিম a to the power 4 minus 4a cube b plus 6a square b square minus 4ab cube plus b to the power 4 এতিয়া আমি মাইনাছটো যেতিয়া আমি এইটো ব্ৰেকেটৰ পৰা ভাঙিম তেতিয়া আমাৰ কেনসেল কৰিম 4 plus 4a cube b plus 6a b square plus 4ab to the power 3 plus b to the power 4 এতিয়া চাও মাইনাছটো ভাঙোতে মাইনাছ এইটো মাইনাছ a to the power 4 হ'ব মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব প্লাছ সেইটো কেয়াৰফুল হ'ব লাগিব 4a cube b মাইনাছে প্লাছ আকৌ মাইনাছ 6a square b square মাইনাছে প্লাছ 4ab to the power 3 মাইনাছে প্লাছে মাইনাছ b to the power 4 এতিয়া ক'ত কেনসেল যায় সেইটো চোৱা য'ত লাষ্টত কি থাকিব আমাক সেইটোহে লাগে প্ৰথমতে ক'ত কেনসেল যায় চোৱা a to the power 4 a to the power 4 এইটো প্লাছত আছে এইটো মাইনাছত আছে তাৰপিছতে 6a square b square 6a square প্লাছত আছে এইটো মাইনাছত আছে b to the power 4
এতিয়া লাষ্টত কি থাকিলে চোৱা ইয়াতে থাকিলে 4a³ b প্লাছ 4ab হোল কিউব প্লাছ 4a³ b এইটো থাকিলে প্লাছ 4ab³। এইটো হ'ল ইয়াৰ পিছৰ ষ্টেপ। তাৰমানে এইটো চোৱা a³ b তাৰমানে 8a³ b 8a³ b তাৰপিছতে 4ab³ তাৰমানে 8ab³ প্লাছ 8ab³। 8 এটা কমন ল'ব পাৰোঁ 8 ইনটু একচুৱেলি 8 ঠিক আছে হ'ব 8 ইনটু a³ b প্লাছ a³ এইটো হ'ল তোমাৰ a প্লাছ b আৰু a মাইনাছ b টু দি পাৱাৰ 4 a প্লাছ b টু দি পাৱাৰ 4 মাইনাছ a মাইনাছ b টু দি পাৱাৰ ভেলু। এতিয়া এইটো এক্সপ্ৰেছন যদি a প্লাছ b টু দি পাৱাৰ 4 আৰু a মাইনাছ b টু দি পাৱাৰ 4 কৰি পেলাই যদি এইটো ভেলু আমি যদি পাইছোঁ 8 ইনটু কি পাইছিলা a³ b প্লাছ ab³ এইটো পাইছিলা। এতিয়া আমি এইটো যদি হয় তেতিয়াহ'লে কি পাম? এতিয়া এইটো চেম পেটাৰ্ণত আছে গতিকে এইটো ডাইৰেক্ট লিখিম। তাৰপিছত কি লিখিম আমাক দিয়া আছিলে কি √3 প্লাছ √2 পাৱাৰ 4 মাইনাছ √3 মাইনাছ √2 দি পাৱাৰ 4। এইটো চোৱা এই ফৰ্মুলাটো আমি কৈ পেলাই যিটো পালোহি এইটো একে পেটাৰ্ণতে আছে গতিকে ইয়াৰ ভেলুখিনি কি হ'ব 8 ইনটু ইয়াতে a ৰ ভেলু কিমান a ৰ ভেলু আছে ইয়াত √3 আৰু b ভেলু আছে এইটো পাতিম a ৰ ভেলু আমি √3 পাইছোঁ গতিকে এইটো √3 হোল কিউব ইনটু b মানে √2 প্লাছ a ভেলু আকৌ 3 ইনটু b³ মানে √2। তাৰমানে এই যে অথনিৰ পৰা এইখিনি কৰি আহি এইটো পেটাৰ্ণত যে পৰিলে দেখিছে নাই এইটো ফৰ্মুলা আৰু অথনিৰ পৰা কৰি আহি যিটো আমি পালোঁ এইটো ফৰ্মুলা ছেইম হয় খালি সেইটোত কৰাৰ কাৰণে এইটো পাইছিলোঁ গতিকে এতিয়া আমাৰ a আৰু b ভেলু ইয়াত যেনিবা √3 আছে √2 আছে b ভেলু সেইটো কাৰণে আমি √3 আৰু √2 পাই দিলোঁ। এইটোৱে ওলাবগৈ এনেকৈ কৰিলে ডাইৰেক্ট কৰিলে হ'ল 8 ইনটু এইটো চোৱা √3³ মানে 3 ইনটু 3 মানে 3 ইনটু √3 এইটো √2 প্লাছ এইটো √3 এইটো √2 হোল কিউব কৰিলে কিমান হ'ব √2 হোল কিউব মানে √2 ইনটু √2 ইনটু √2 √2 ইনটু √2 মানে 2 ইনটু √2 √2। ইয়াৰ পিছৰ ষ্টেপটো কি হ'ব এই ওপৰত কৰিছোঁ 8 √3 ইনটু √2 এইটো কিমান হ'ব √6 হ'ব এইটো তোমালোকে জানাই চাগে প্লাছ এইটো কিমান হ'ব 2 ইনটু √6 এতিয়া চোৱা এইটো এটা কাম কৰা 8 ইনটু ইয়াতে √6 কমন আহিব 6 কমন ল'ব পাৰা √6 যদি কমন লোৱা ইয়াত থাকিব কিমান 3 প্লাছ মানে লাষ্টৰ আনচাৰটো আহিব 8 ইনটু √6 ইনটু 5 তাৰমানে এইটো হ'ল 8 5 জাৰ 40। চিম্প্লিফাই কৰাটো ইমান টান পাব তোমালোকে নালাগে কাৰণ এইবোৰ তোমালোকে ক্লাছ 9 10ত এনেকুৱা ধৰণৰ প্ৰব্লেম বহুত কৰি আহিছে আৰু ৰুটৰ প্ৰব্লেমত আমি এইটো জাষ্ট চিম্প্লিফাই কৰিছোঁ। গতিকে কাৰোবাৰ যদি এতিয়াও খেলি মেলি লাগি আছে ক'ৰবাত চিম্প্লিফিকেশ্যন কৰোঁতে তোমালোকে ৰিভাইজ কৰি চোৱা বস্তুটো মই ভিডিঅ'টো অকণমান পিছত কৰিও চাব পাৰা সেইটোও তোমালোকৰ অপশ্যন আছে নহয় এতিয়া গতিকে সেইটো তোমালোকে নিজৰ ইচ্ছামতে কৰি লোৱা আৰু ইয়াৰ পিছতো যদি বুজি নাই পোৱা তোমালোকে মোক ইণ্ডিভিজুৱেলি মেছেজ কৰিব পাৰা আৰু মই জানিব বিচাৰিছোঁ এইডোখৰলৈকে চবৰে ক্লিয়াৰ আছেনে নাই। ঠিক আছে আজি এইডোখৰলৈকে থাকক থেংক ইউ।